একদম ইমান সিরিয়াস নহয় মিটিং কৰিলে আগদিনাখন মানুহ ইমান সিরিয়াস হৈ যায় কেতিয়াবাই ডাৱৰীয়া কাৰণে মই শ্ল' কৰিছোঁ ঠাণ্ডা কাৰণে শ্ল' আৰু আহি পাইছোঁ জেপি নাডা ফটোটো আপোনাক ক'ৰবাত দেখিলোঁ মই তোমালোকৰ নগলো আছোঁ অসমত প্ৰায় 250 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। যোৱাকালি আমি জোনাইত প্ৰায় 15 কিলোমিটাৰ মথাউৰি কাম আৰম্ভ কৰিলোঁ। তাৰপাছত আমি মাজুলীতো ঠিক একেই 15 কিলোমিটাৰমান মথাউৰি কাম আৰম্ভ কৰিলোঁ। আজি সৰু পথাৰত আহি উপস্থিত হ'লোঁ। এইবেলি আমি গোলাঘাট জিলাত 20 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিম। তাৰে 4 কিলোমিটাৰ মথাউৰিৰ কাম এতিয়া আৰম্ভ কৰিলোঁ। মুঠৰ ওপৰত অসমত এইবাৰ 250 কিলোমিটাৰ মথাউৰি কাম হ'ব আৰু বানপানী নিবাৰণৰ কাৰণে ই অত্যন্ত সহায়ক হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এইখিনি কাম ৰাইজৰ কাৰণে কৰিছোঁ। ভৱিষ্যতেও আৰু কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।